জনজাগৰণ সভাৰ প্ৰস্তুতি কেটেটেং পাৱৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত কেটেটেং পাৱৈ আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত মানমৌ কুঁহিয়াৰবাৰী নংলাইত এদিনীয়া কাৰ্যসূচীৰে গোৰ্খা জনজাগৰণ সভা আয়োজন কৰা হৈছে। 21 এপ্ৰিল দিনা অনুষ্ঠিত হ'ব লগা গোৰ্খা জনজাগৰণ সভা সফল ৰূপায়ণ কৰাৰ উদ্দেশ্যে স্থানীয় গোৰ্খাসকলে উঠি পৰি লাগিছে। জনজাগৰণ সভাত উপস্থিত থাকিব গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু তিনিচুকীয়া জিলাৰ গোৰ্খাসকলৰ বিভিন্ন সংগঠন নেতৃত্বৰ লোক। মাৰ্ঘেৰিটাৰ পৰা কিষণ লালঙৰ ৰিপৰ্ট 1060 অসম। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেটেটেং পাৱৈ বনগাঁও আঞ্চলিকৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত অহা 21 এপ্ৰিল 2025 সোমবাৰৰ দিনা মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত কেটেটেং নংলাই কুঁহিয়াৰবাৰী স্থিত শ্ৰী শ্ৰী শিৱ মন্দিৰ প্ৰাংগণত একদিনীয়া কাৰ্যসূচীৰে গোৰ্খা জনজাগৰণ সভা আহ্বান কৰা হৈছে। গতিকে আপোনাৰ এই চেনেলৰ মাধ্যমেদি এই অঞ্চলৰ সমূহ গোৰ্খা ৰাইজক মই উক্ত দিনা তেওঁলোকৰ উপস্থিতি মই কামনা কৰিছোঁ। লগতে এই মাধ্যমৰ এই মিডিয়া মাধ্যমৰ যোগেদি মই সমগ্ৰ এই অঞ্চলত বৰবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সকলোকে উক্ত দিনা উপস্থিত হয় তেওঁলোকৰ উপস্থিতি মই কামনা কৰিছোঁ। লগতে তেওঁলোকৰ উপস্থিতি আৰু তেওঁলোকৰ সহযোগিতা মই কামনা কৰিছোঁ। আৰু লগতে আমাৰ প্ৰস্তুতি চলি আছে, জোৰদাৰ প্ৰস্তুতি চলি আছে। আৰু লগতে এই অঞ্চলৰ বিশেষকৈ নংলাই আৰু কুঁহিয়াৰবাৰী আৰু 2 নং মোলাং এই অঞ্চলৰ ৰাইজে তেওঁলোকে বিশেষ আমাক সহায় সহযোগিতা আগবঢ়াইছে। তাৰ কাৰণে মই বিশেষ ধন্যবাদ প্ৰকাশ কৰিছোঁ। ধন্যবাদ।